হয় নমস্কাৰ মই ডক্টৰ মীৰ মোহাম্মদ জিন্না তালুকদাৰ মেডিকেল অফিচাৰ আয়ুৰ তামাৰহাট MPSC অসুবিধাটো বহুত বেছিয়ে হৈছে ইয়াতে আমাৰ হস্পিটেলখন একচুৱেলি 24/7 ছাৰ্ভিচত ডেলিভাৰী পইণ্ট হিচাপে আমাৰ এইটো সেৱা আগবঢ়াই আছে। তো এই ক্ষেত্ৰত মই অকলে বা এজন মেডিকেল অফিচাৰে ইয়াতে সেৱা আগবঢ়াটো যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। দিনে ৰাতি 24 ঘণ্টা এনেকৈ এজন মানুহে ডিউটি কৰি থাকিব নোৱাৰে। ডক্টৰ নোহোৱাৰ কাৰণটোতো মই ইমান বেছি ক'ব নোৱাৰিম, কাৰণ চৰকাৰেহে এইটো কৰিব ৰেচনেলাইজ কৰে কোন হস্পিটেলত কিমান ডক্টৰ লাগে। আমাৰ চৰকাৰ এডমিনিষ্ট্ৰেশ্যন ইয়াতে একচুৱেলি 2জন MNH1ৰ পোষ্ট আছে আৰু এটা MO আয়ুৰৰ পোষ্ট আছে। তো 2জন ইমান দিনে যোৱা 2 মাহৰ পৰা মই অকলে কৰি আছোঁ। এজন MNH1 আছিল ইয়াতে, তো তেখেতে পিজিৰ কাৰণে ষ্টাডি লিভ ল'ব লগা হ'ল, আৰু এজন MNH1 তেখেতে এটাচমেণ্টত বেলেগত সেৱা আগবঢ়াই আছে, বেলেগ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টতে। তো এনেকৈ আমাৰ 2টা পোষ্টে অকুপাই হৈ আছে ইয়াতে MNH1ৰ। সেইকাৰণে মষ্ট প্ৰবেবলি ইয়াতে ভেকেঞ্চি দেখা নাপায়, যাৰ কাৰণে হয়তো MBBS বা MNH1 ইয়াতে পোষ্টেড নহয়। আন এজন আছে ডক্টৰ পাৰভেজ হুছেইন। বৰ্তমান মই জনামতে তেখেতে বগৰীবাৰী মডেল হস্পিটেলত এটাচমেণ্টত আছে। এইখন হস্পিটেলত একচুৱেলি আমি যিখিনি সংখ্যাৰ মানুহ আমি ইয়াতে সেৱা আগবঢ়াব লাগে, তাতকৈ বহুত বেছি ইয়াতে মানুহ আমি সেৱা দিওঁ প্ৰত্যেক দিন। কাৰণ ইয়াতে আমাৰ বেংগল বৰ্ডাৰ আছে, ইয়াতে BTCৰ বৰ্ডাৰ আছে, তাৰপিছত পাহাৰ এলেকা, এইবিলাক বহুত বেকৱাৰ্ড জেগা আছে য'ত মেডিকেল ছাৰ্ভিচটো এক্সেছ নহয়। চ' আমাৰ এইটোৱে একমাত্ৰ ভৰসা ইয়াৰে। চ' সেই হিচাপে গ'লে বহুত বেছি আমি ইয়াতে মানুহ কৰিব লাগে, ছাৰ্ভ কৰিব লাগে। মই অকলেতো ডেইলি 150-200 মান কৰি আছোঁ, এটেণ্ড কৰি আছোঁ OPD। আৰু আমাৰ ডেলিভাৰী প্ৰত্যেক মাহতে, এইটো মাহত অলপ কম হৈছে, 40 ডেলিভাৰী হৈছে, আৰু ৰেফাৰ হৈছে 12-13টামান ৰেফাৰ হৈছে। গতিকে টোটেল আমাৰ 50 মানে হ'ব, মানে 51 এনেকুৱা হ'ব আৰু। না, এনে এইটো মাহত অলপ কম হৈছে, আমাৰ 100ৰ ওপৰত গুচি যায় ডেলিভাৰীৰ সংখ্যাটো, নৰ্মেল ডেলিভাৰী। আমি আমি এটা সময়ৰ মূৰে আমি আমাৰ কৰ্তৃপক্ষক সদায় জনাই আছোঁ অভাৰ টেলিফোন, মানে আমি ৰিটেনো কৰিছোঁ। চ' তেখেতসকলেও আমাক আশ্বাস দিছে যে আশ্বাস দি আছে ডক্টৰ দিব, কিন্তু এতিয়ালৈ দিয়া নাই। এতিয়া শুনা পাই আছোঁ যে 1 year ৰুৰেল ছাৰ্ভিচৰ কাৰণে যিটো নতুন MBBSবিলাক এপইণ্টেড হ'ব, সিহঁতৰ পৰা আমাক দিব বুলি আশ্বাস দিছে। আৰু হয়, আজি আপোনালোকে দেখা পাইছে যোৱা ভাৰত স্বাধীনতাৰ পিছৰে পৰা তামাহাট এই মিনি PSCটো স্থাপন কৰাৰ পিছৰে পৰা আমাৰ ইয়াত যিমানখিনি তামাহাট তাত পশ্চিমবংগ অঞ্চলৰ যিমান জনসংখ্যা প্ৰায় 1 লক্ষাধিকৰো ওপৰত। তাৰ লগতে আমি অসম-বংগ সীমান্তৱৰ্তী এৰিয়া, এটা অসম-বংগ সীমান্তৱৰ্তী এৰিয়াত কিন্তু বংগৰ বিভিন্ন অঞ্চল, লাউকটি, ফলিমাৰী, সাতলাউকটি, বড়লাউকটি, বিভিন্ন অঞ্চলৰ পেচেণ্ট ইয়াত কিন্তু আহে আৰু চিকিৎসা সেৱাৰ কাৰণে আহে। কিন্তু আজি আমি দেখা পাইছোঁ যে যোৱা কেইবামাহ ধৰি আমাৰ এই অঞ্চলত এই একমাত্ৰ চিকিৎসালয় থকা অৱস্থাতো এজন মাত্ৰ ডক্টৰেৰে আমাৰ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। গোলকগঞ্জ ব্লক PSCৰ আণ্ডাৰত এটা মাত্ৰ MPSC, আৰু এই MPSC থকা হাজাৰ লাখ মানুহে ইয়াত পেচেণ্টে ইয়াত সমাগম হয়। কিন্তু তথাপিও কিন্তু আজিলৈকে এজন ডক্টৰ বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণ সাৰ নাই যে এজন ডক্টৰে 24টা ঘণ্টা পাৰ কৰি পেলাই ইয়াত চিকিৎসা সেৱা প্ৰদান কৰি আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণ সাৰ নাই। সেইকাৰণে আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে অসমৰ দক্ষ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই আমাৰ এই মিনি PSC থকা তামাহাট অঞ্চলত একমাত্ৰ মিনি PSC থকা চাৰিওফালৰ আমাৰ চিকিৎসা সেৱা প্ৰদানৰ কাৰণে এজন
নহয়, দুজন আমাৰ ইমিডিয়েট ডক্টৰৰ ইয়াত প্ৰয়োজন হৈছে আৰু ভাল ব্যৱস্থাৰ কাৰণে যে লেবৰেটৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সা সুবিধাৰ প্ৰয়োজন হৈছে। সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই আমাৰ এই মিনি PSCত বিশেষকৈ দুজন ডক্টৰ ইয়াত প্ৰদান কৰি যাতে চিকিৎসা সেৱা আগবঢ়াব পাৰে সেইকাৰণে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।